নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 2026 বৰ্ষৰ জানুৱাৰী মাহৰ সকলোবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম আসাম ৰিলেটেড নৰ্থ ইষ্ট বা নেশ্যনেল আমি ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক ইয়াত ডিসকাস কৰিম তো ইয়াৰ ওপৰত যদি আপোনালোকে আৰু ডিটেইলছ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব বিচাৰে আসাম পুলিচ এডিআৰই বা টেট যিকোনো এক্সামৰ বাবে তো আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2024 2025 আৰু 2026 ৰ সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্চনছ তাৰ ওপৰত ইম্পৰ্টেন্ট নোটছ বিলাক পাই থাকিব আপডেট হৈ থাকিব এবছৰ ভ্যালিডিটি থাকে কোৰ্স পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপডেটছ বিলাক আপোনালোকে পাই থাকিব তো বাইলিংগুৱেল হয় সকলোবিলাক নোটছ বা কুৱেশ্চন এনসাৰ মক টেষ্টটো আপোনালোকে দিব পাৰিব তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথম প্ৰশ্নটো সুধিছে যে আসামছ পাৰ্টিসিপেশন ইন দ্য ওয়াৰ্ল্ড ইকনমিক ফোৰাম এনুৱেল মিটিং 2026 ইজ সিগনিফিকেন্ট বিকজ যে 2026 চনৰ বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সভাত অসমৰ অংশগ্ৰহণ তাৎপৰ্যপূৰ্ণ কাৰণ আমি ইতিমধ্যে সকলোৱে জ্ঞাত যে ওয়াৰ্ল্ড ইকনমিক ফোৰামত এইবাৰ প্ৰথমবাৰৰ বাবে অসমে ইয়াত পাৰ্টিসিপেট কৰিছিলে গতিকে কিয় ইমান বেছি ইম্পৰ্টেন্ট হয় বা কিয় ইমান বেছি তাৎপৰ্যপূৰ্ণ ইয়াৰ আছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ সি আসামছ ফাৰ্স্ট এভাৰ ডেলিগেশ্যন টু WEF টু এট্ৰাক্ট গ্লোবেল ইনভেষ্টমেন্ট যাতে গ্লোবেল ইনভেষ্টমেন্ট পোৱা যায় বা আকৰ্ষিত কৰিব পৰা যায় যিবিলাক গ্লোবেল ইনভেষ্টৰ আছে তেওঁলোকক অসমলৈকে যাতে আনিব পৰা যায় অসমত যাতে তেওঁলোকে ইনভেষ্ট কৰে তো হেতু ইয়াৰ উদ্দেশ্য আছিল আৰু অসমৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ডেলিগেশ্যন WEF লৈকে গৈছে ওয়াৰ্ল্ড ইকনমিক ফোৰামলৈকে এটো ফাৰ্স্ট টাইম হয় ঠিক আছে তো আমি আৰু আলোচনা কৰিম ইয়াৰ ওপৰত নেক্সট আমি কুৱেশ্চনটো লৈকে আইছো কুৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে আসাম ইজ টাৰ্গেটিং ইনভেষ্টমেন্টস অফ নিয়াৰলি হাউ মাচ ডিউৰিং দ্য WEF Davos 2026 ভিজিট যে এবাৰ যি সুইজাৰলেণ্ডত যি অনুষ্ঠিত হৈছিল WEF তো ইয়াৰে যি ভ্ৰমণ কৰিলে আমাৰ অসমৰ পৰা বা অসমৰ মুখ্যমন্ত্ৰী গৰাকী তাত গৈছিল ডেলিগেশ্যনত গতিকে অসমে প্ৰায় কিমান বিনিয়োগৰ লক্ষ্য কৰিছে যে কিমান পৰিমাণৰ বিনিয়োগ আহিব ইনভেষ্টমেন্ট আহিব ইয়াৰ ফলত তো হেতু কিমান পৰিমাণৰ বিনিয়োগ লক্ষ্য কৰিছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি 1 লাখ ক্ৰোৰ 1 লাখ কোটি টকাৰ ইনভেষ্টমেন্ট হ'ব বুলি অনুমান কৰা হৈছে বা এটা লক্ষ্য ৰখা হৈছে তো এনে ধৰণৰ প্ৰশ্নবিলাক ইয়াৰ পৰা আহিব পাৰে তো আমি এইবিলাক জানিব লাগিব নেক্সট আমি কুৱেশ্চন লৈকে আহিছো কুৱেশ্চন নম্বৰ 3 লৈকে ইয়াত সুধিছে which of the following sectors has been highlighted by Assam for investment at WEF Davos 2026 গতিকে ইয়াতে যি বিনিয়োগৰ কথা আমি আলোচনা কৰিলো 1 লাখ কোটি টকাৰ যি বিনিয়োগ হ'ব বুলি লক্ষ্য কৰা হৈছে গতিকে এই বিনিয়োগ বিলাক কোনটো খণ্ডৰ ওপৰত আহিব বা কি খণ্ডৰ ওপৰত কোনটো সেক্টৰত বিনিয়োগ কৰিব বুলি অনুমান কৰা হৈছে বা আলোচনা কৰা হৈছে এই সামিটত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি গ্ৰীণ এনাৰ্জি সেমিকন্ডাক্টৰছ আৰু টুৰিজম গতিকে তিনিটা সেক্টৰৰ কথা আলোচনা কৰা হৈছে গ্ৰীণ এনাৰ্জিৰ ওপৰত ইনভেষ্টমেন্ট হ'ব পাৰে সেমিকন্ডাক্টৰছৰ ওপৰত বা টুৰিজমৰ ওপৰত তো এইবিলাকত আমাৰ বহুত স্কোপ আছে অসমত তো অসমৰ যেটো ডেলিগেশ্যন বা আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয় উত্থাপন কৰিছে তাত ইনভেষ্টৰ্ছ বিলাকক বুজাইছে আৰু আশ্বাস দিয়া হৈছে যে প্ৰায় 1 লাখ কোটি টকাৰ ইনভেষ্টমেন্ট আহিব এই তিনিটা সেক্টৰত গ্ৰীণ এনাৰ্জি সেমিকন্ডাক্টৰছ আৰু টুৰিজমত ঠিক আছে গতিকে মনত ৰাখিব যে প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰী তেখেত পাৰ্টিসিপেট কৰিছে এই সামিটত গ্লোবেল জি সামিট WEF আৰু এই গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ইনভিটেশনত গৈছে তেওঁলোকে আৰু অকল অসম নহয় আন বেলেগ বেলেগ কেইখনমান ষ্টেটৰ মুৰব্বীবিলাকক ইয়াত মাতিছিল ঠিক আছে গতিকে এই সামিটৰ সময়ছোৱাত তেওঁ 17খন হাই লেভেল মিটিংছত জড়িত হৈছিল আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 17খন হাই লেভেল মিটিংছ বিভিন্ন তাত সেশন হৈছে বিভিন্ন গ্লোবেল লিডাৰ্ছ বিলাকৰ লগত ইকনমিষ্ট বিলাকৰ লগত CEO বিলাকৰ লগত ইনভেষ্টৰ সকলৰ লগত গতিকে তাৰ পৰা এটা পজিটিভ এটা বাৰ্তা পোৱা গৈছে যে অসমত আমাৰ স্কোপ আছে আৰু অসমত ইনভেষ্টমেন্ট কৰাৰ বাবে ৰেডি হৈছে গতিকে ইয়াত মাল্টিপল MOU সাইন হৈছে মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে ষ্টেট ডেভেলপমেন্টৰ কাৰণে আৰু প্ৰায় 1 লাখ কোটি টকাৰ এটা ইনভেষ্টমেন্ট হ'ব বুলি অনুমান কৰা হৈছে গ্ৰীণ এনাৰ্জি সেমিকন্ডাক্টৰছ আৰু টুৰিজমত আৰু এই এগ্ৰিমেন্ট বিলাক ফৰ্মেলাইজ কৰা হ'ব গতিকে ফৰ্মেলাইজৰ বাবে ইয়াত ষ্টেট লেভেল ইনভেষ্টমেন্ট সাবমিট হ'ব যেটো অনুমান কৰা হৈছে 18 পৰা 28 ফেব্ৰুৱাৰীলৈকে হ'ব পাৰে গতিকে তেতিয়া এইবিলাক ফাইনেলাইজ হ'ব বা ফৰ্মেলাইজ কৰা হ'ব এই এগ্ৰিমেন্টছ বিলাক ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ আপোনালোকে জানি থব নেক্সট এতিয়া আমি কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 4 লৈকে
ইয়াতে সুধিছে আসাম হেজ বিন ৰেংক 24th among 36 states and union territories in which index released by নীতি আয়োগ যে নীতি আয়োগে কোনটো সূচাংকত প্ৰকাশ কৰা 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমে 24 নম্বৰ স্থান লাভ কৰিছে গতিকে নীতি আয়োগে এটা সূচাংক এটা ইনডেক্স ৰিলিজ কৰিছে ৰিসেন্টলি আৰু ইয়াতে আমাৰ অসমে 24th ৰেংকত আছে গতিকে প্ৰশ্নটো সুধিছে যে কি ইনডেক্স ৰিলিজ কৰিছে ৰিসেন্টলি নীতি আয়োগে য'ত অসমৰ স্থান হৈছে 24 তো উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব এক্সপোৰ্ট প্ৰিপেয়াৰডনেছ ইনডেক্স 2024 ৰপ্তানি প্ৰস্তুতি সূচাংক যেটো 2024 এই ইনডেক্স ৰিসেন্টলি ৰিলিজ কৰিছে ঠিক আছে তো ইয়াতে আমাৰ ৰেংক কিমান ৰেংক হৈছে 24 কিমানখন ষ্টেট বা ইউনিয়ন টেৰিটৰিজ ইয়াত আছে 36 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ তাৰ ভিতৰত অসমৰ ৰেংক হৈছে 24 হয় ইনডেক্সটোৰ নাম হৈছে এক্সপোৰ্ট প্ৰিপেয়াৰডনেছ ইনডেক্স 2024 কোনে ৰিলিজ কৰিছে নীতি আয়োগে ৰিলিজ কৰিছে তো এইটো আপোনালোকে মনত ৰাখিব আৰু বিশেষকৈ ইয়াতে চাৰিটা পিলাৰ্ছৰ ওপৰত গুৰুত্ব দিছে যেনে এক্সপোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কেনে ধৰণৰ হয় এখন ৰাজ্যৰ তাৰ ওপৰত ভিত্তি কৰি ৰেংক দিয়া হৈছে বিজনেছ ইকোসিস্টেমটো কেনেকুৱা হয় এখন ৰাজ্যৰ হেতু চোৱা হৈছে এক্সপোৰ্ট পাৰফৰ্মেন্সটো কেনে এখন ৰাজ্যৰ হেতু চোৱা হৈছে বা পলিসি বা গভৰ্নেন্স কেনেকুৱা গভৰ্ণমেণ্টৰ কি পলিসি আছে এক্সপোৰ্ট কৰাৰ ক্ষেত্ৰত তো সেইবিলাক দিকবিলাক চাই বা সেইবিলাক চালিজাৰি চাই ৰেংকবিলাক দিয়া হয় তো আমাৰ অসমৰ ৰেংক হৈছে 24 হয় আৰু আমি যদি চাওঁ বৰ্তমান আমাৰ 2024 বৰ্ষত কিমান আছিল এক্সপোৰ্ট তো এক্সপোৰ্ট হৈছিল 3700 crore এক্সপোৰ্ট হৈছিল 2024 ঠিক আছে তো আমি হৈছে 24ত আছো আৰু আমি যদি লাৰ্জ ষ্টেটছ বিলাক চাওঁ দুটা ক্যাটাগৰীত ভাগ কৰা হৈছে এটা হৈছে লাৰ্জ ষ্টেটছ বিলাক যিবিলাক ডাঙৰ বৃহৎ ৰাজ্য হয় তো সেই বৃহৎ ৰাজ্যবিলাকৰ ভিতৰত 1 নম্বৰত আছে এই ৰেংকত মহাৰাষ্ট্ৰ আছে এটো মনত ৰাখিব মহাৰাষ্ট্ৰ 1 নম্বৰত আছে আৰু স্মলাৰ ষ্টেটছ বা নৰ্থ ইষ্টাৰ্ণ যিবিলাক ষ্টেটছ বা ইউনিয়ন টেৰিটৰিজ বিলাকৰ ভিতৰত যদি চাওঁ তেনেহলে উত্তৰাখণ্ড 1 নম্বৰত আছে গতিকে দুটা ক্যাটাগৰী লাৰ্জ ষ্টেটছ বিলাকৰ ক্যাটাগৰীটো বেলেগ হয় তাত মহাৰাষ্ট্ৰ আৰু বাকি আমাৰ আছে উত্তৰাখণ্ড আছে স্মলাৰ ষ্টেটছ বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ইউনিয়ন টেৰিটৰিজ গোটেইখিনি এটা ক্যাটাগৰীতে পৰিব ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে মিনতি খাউণ্ট who passed away in January 2026 was renowned for her contribution to which form of music যে 2026 চনৰ জানুৱাৰী মাহত শেষ নিশ্বাস ত্যাগ কৰা মিনতি খাউণ্ডৰ সংগীতৰ কোনটো ক্ষেত্ৰত অৱদানৰ বাবে খ্যাতি আছিল তো মিনতি খাউণ্ডৰ বিষয়ে আমি আগতো আলোচনা কৰিছিলো তেখেতে বিভিন্ন এৱাৰ্ড বিলাক পাইছিলে শিল্পী বঁটাও পাইছিলে গতিকে তেখেতৰ ৰিসেন্টলি মৃত্যু হৈছে জানুৱাৰী মাহত গতিকে তেওঁ মিউজিকৰ লগত জড়িত সংগীতৰ লগত জড়িত কিন্তু সংগীতৰ কোনটো ক্ষেত্ৰত তেওঁ অৱদান আগবঢ়াইছে হেতু হৈছে প্ৰশ্ন তো আমি যদি চাওঁ অপচনত উত্তৰ আমাৰ হ'ব অপচন নম্বৰ সি হ'ব হিন্দুস্তানী ক্লাসিক্যাল ভায়োলিন মিউজিক গতিকে হিন্দুস্তানী শাস্ত্ৰীয় ভায়োলিন সংগীতৰ লগত তেখেত জড়িত আছিল তো তেওঁৰ বিষয়ে যদি আমি আলোচনা কৰো এগৰাকী ক্লাসিক্যাল ভায়োলিনিষ্ট হয় মিনতি খাউণ্ট তেওঁ 19 জানুৱাৰী তাৰিখত তেখেতৰ মৃত্যু হ'ল 85 ইয়াৰ্ছত তেখেতৰ মৃত্যু হৈছে গতিকে তেখেতে বিভিন্ন এৱাৰ্ড পাইছিল মই অলৰেডি কৈছো 2024ত না সংগীত নাটক একাডেমি বঁটাও পাইছিলে তেখেতে শিল্পী বঁটাও পাইছিলে 2024তে তো এনে ধৰণৰ বিভিন্ন তেখেতে এৱাৰ্ড বিলাক পাইছিলে তো মনত ৰাখিব তেওঁ কিহৰ লগত জড়িত কি ফিল্ডৰ লগত তেওঁ অসমৰে আছিল মিনতি খাউণ্ট হিন্দুস্তানী ক্লাসিক্যাল মিউজিকৰ লগত ভায়োলিন মিউজিকৰ লগত জড়িত আছিল ভায়োলিনিষ্ট আছিল তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে দ্য গ্ৰেণ্ড কালচাৰেল প্ৰগ্ৰাম হেল্ড এট সৰুহজাই ষ্টেডিয়াম ইন 2026 was titled যে 2026 চনত সৰুহজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ শিৰোনাম কি আছিল ৰিসেন্টলি আমাৰ কি হৈছিল 2026 বৰ্ষত সৰুহজাই ষ্টেডিয়ামত এটা কালচাৰেল প্ৰগ্ৰাম হৈছিল গ্ৰেণ্ড কালচাৰেল প্ৰগ্ৰাম হৈছিল সাংস্কৃতিক অনুষ্ঠান হৈছিল তো হেতু কি আছিল সেই অনুষ্ঠানটো তো নিশ্চয় সকলোৰে মনত আছে অপচন নম্বৰ সি হ'ব বাগুৰুম্বা দহৌ 2026 অনুষ্ঠিত হৈছিল কালচাৰেল এটা প্ৰগ্ৰাম সৰুহজাই ষ্টেডিয়ামত ঠিক আছে তো এইটো আমি মনত ৰাখিব লাগিব ইয়াৰ লগত আন এটা প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব পাৰে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে which traditional Bodo music instrument was played by the prime minister during the event যে অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোনটো পৰম্পৰাগত বড়ো বাদ্যযন্ত্ৰ বজাইছিল গতিকে বড়ো সংগীতৰ লগত জড়িত বা পৰম্পৰাগত ট্ৰেডিশনাল এটা মিউজিক ইনস্ট্ৰুমেন্ট হেতু বজাইছিল কোনে আমাৰ প্ৰধানমন্ত্ৰী গৰাকী কাৰণ তেখেতও এই যি কালচাৰেল ইভেন্টটো হৈছিল তো তাত তেখেত উপস্থিত আছিল গতিকে তেওঁ বজাইছিল এটা বাদ্য গতিকে সেই বাদ্যবিধৰ নাম কি হেতু হৈছে প্ৰশ্ন তো
তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব চেৰজা গতিকে তেওঁ চেৰজা যেটো ইনস্ট্ৰুমেন্ট হয় তো সেই ইনস্ট্ৰুমেন্টটো তেখেতে বজাইছিল তো আপোনালোকে ছবিত দেখিছে এইটো হৈছে চেৰজা তো এইটো তেওঁ বজাইছিল আৰু উদ্বোধনী কৰিছিল গতিকে বাগৰুম্বা দহৌ যেটো 2026 এটো এটা হিষ্টৰিক লাৰ্জ স্কেল এটা কালচাৰেল ইভেন্ট হয় বহুত ডাঙৰ এটা কালচাৰেল ইভেন্ট হয় তো ইয়াতে 17 জানুৱাৰী তাৰিখত হৈছিল সৰুহজা ষ্টেডিয়ামত ইয়াত 10,000ৰ ওপৰত বড়ো আৰ্টিষ্ট শিল্পীয়ে তেওঁলোকে পৰম্পৰাগত তেওঁলোকৰ যি ডান্স বাগৰুম্বা ডান্স প্ৰেজেন্ট কৰিছিল পৰিবেশন কৰিছিল আমাৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত গতিকে ইয়াৰ জৰিয়তে বড়ো যেটো কালচাৰ প্ৰদৰ্শন কৰা হৈছে বা ইয়াৰ যেটো হেৰিটেজ যেটো ৰিচ হেৰিটেজ হয় আছে বড়ো কমিউনিটিৰ তো হেতু হাইলাইট কৰা হৈছে তাৰ উপৰি আমি যদি চাও ইয়াৰ জৰিয়তে আমাৰ মাজত যেটো সংহতি আছে মিলাপ্ৰীতি আছে তো কালচাৰেল যেটো ইউনিটি আমাৰ আছে সাংস্কৃতিক ঐক্য আমাৰ আছে তো এইবিলাক ইয়াত দেখুৱা হৈছে বা এইবিলাক সিম্বলিক্যালি এইবিলাক বুজোৱা হৈছে তো ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব বাগৰুম্বা ইয়াক সাধাৰণতে বাটাৰফ্লাই ডান্স বুলি কোৱা হয় যিবিলাক মুভমেন্টছ হয় বিভিন্ন পখিলাৰ মুভমেন্টছ বিলাকত আছে তাত এই ডান্সত গতিকে ইয়াক বাটাৰফ্লাই ডান্স বুলি কোৱা হয় এটো মনত ৰাখিব আৰু এই ডান্সত যিবিলাক ইনস্ট্ৰুমেন্ট বজোৱা হয় তেনে ধৰক খাম যে ড্ৰাম হয় ড্ৰাম খাম বুলি কোৱা হয় ফ্লুট যেটো আছে সিফুং বুলি কোৱা হয় তাৰ পিছত জটা চেৰজা গংৱানা তো এইবিলাক ইনস্ট্ৰুমেন্ট ইয়াত বজোৱা হয় তো এই ইনস্ট্ৰুমেন্টছ বিলাকৰ নাম মনত ৰাখিব যিকোনো এইবিলাক প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 8 লৈকে ইয়াতে সুধিছে দা কাজিৰঙা এলিভেটেড কৰিডৰ উইল কানেক্ট হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্টস যে কাজিৰঙা এলিভেটেড কৰিডৰে তলৰ কোনখন জিলাক সংযোগ কৰিব তো যেতিয়া আমাৰ এই কালচাৰেল ইভেন্টটো হৈছিল বাগৰুম্বা দহৌ তো সেই সময়ছোৱাতে আমাৰ আন এটা কৰিডৰ এটা যেটো আধাৰিলা স্থাপন কৰা হয় হেতু আছিল কাজিৰঙা এলিভেটেড কৰিডৰ আমাৰ প্ৰধানমন্ত্ৰী গৰাকী ভিজিট কৰিছে আৰু তেওঁ আধাৰিলা স্থাপন কৰিছিল ঠিক আছে তো প্ৰশ্নত আমাক সুধিছে যে এই কাজিৰঙা এলিভেটেড যি কৰিডৰ বনোৱা হ'ব এটো কোন কেখন জিলাক সংযোগ কৰিব তো ইম্পৰ্টেন্ট হ'ব এইবিলাক প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব নগাঁও কাৰ্বি আংলং আৰু গোলাঘাট তো এই তিনিখন জিলাক সংযোগ কৰিব এই এলিভেটেড কৰিডৰে তো ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰী গৰাকী যি অসমান ভিজিট কৰিলে তো তাত তেখেতে কাজিৰঙা এলিভেটেড কৰিডৰৰ যেটো ফাউণ্ডেশ্যন ষ্টোন বা আধাৰিলা স্থাপন কৰিলে কোট কলিয়াবৰত আৰু ইয়াতে যেটো প্ৰজেক্ট লোৱা হৈছে কিমান ইয়াৰ কষ্ট কিমান খৰচ কিমান হ'ব হেতু হৈছে 6950 ক্ৰোৰ্ছ 6950 কোটি টকাৰ খৰচ হ'ব ইয়াত অনুমান কৰা হৈছে বা এটা মূল্য নিৰ্ধাৰণ কৰা হৈছে কোট আধাৰিলা স্থাপন কৰা হৈছে কলিয়াবৰত তো এটো মনত ৰাখিব গতিকে ইয়াৰ জৰিয়তে এই যেটো এলিভেটেড কৰিডৰৰ জৰিয়তে আমাৰ যেটো বায়োডাইভাৰ্সিটি কাজিৰঙা নেশ্যনেল পাৰ্কৰ তো এটো সুৰক্ষিত কৰা হ'ব জীৱ-জন্তু বিলাক ইপাৰ হিপাৰ হোৱাত সহায় হ'ব ছবিত আপোনালোকে দেখিছে এনে ধৰণৰ হ'ব এলিভেটেড কৰিডৰ গতিকে তলেৰে জীৱ-জন্তু বিলাক পাৰ হ'ব পাৰিব আৰু আমাৰ কানেকচনো এটা হ'ব আপাৰ আসামৰ সংযোগ ইয়াতে বৃদ্ধি হ'ব গতিকে ইয়াত কোন কেইখন জিলাক কানেক্ট কৰিব নগাঁও কাৰ্বি আংলং আৰু গোলাঘাট জিলাক ইয়াত সংযোগ কৰা হ'ব গতিকে এই যেটো এলিভেটেড প্ৰজেক্ট হয় এটো 4 লেন হ'ব আৰু 86 কিলোমিটাৰ এটো লং হ'ব ঠিক আছে তো এইটো পইণ্টটো মনত ৰাখিব তো এটা আছে নেক্সট কোৱেশ্চন লৈকে কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াত সুধিছে হু এমং দ্য ফলোইং হেজ বিন সিলেক্টেড ফৰ দ্য শিল্পী বঁটা এৱাৰ্ড 2026 যে 2026 চনৰ শিল্পী বঁটাৰ বাবে তলৰ উল্লেখ কৰা সকলৰ ভিতৰত কোনে নিৰ্বাচিত হৈছে গতিকে তলৰ কাক শিল্পী বঁটা দিয়া হৈছে 2026 বৰ্ষৰ বাবে হেতু হৈছে প্ৰশ্ন তো উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ ডি হ'ব বথ এ এণ্ড বি মানে সমৰ হাজৰিকা আৰু ধনদা পাঠক এই দুগৰাকী লাভ কৰিছে শিল্পী বঁটা 2026 বৰ্ষৰ বাবে তো এই পইণ্টছ বিলাক যথেষ্ট ইম্পৰ্টেন্ট হ'ব আগন্তুক যিকোনো এক্সামৰ বাবে তো আপোনালোকে মনত ৰাখিব এই কুৱেশ্যনছ বিলাক বা এনসাৰ্ছ বিলাক যে সমৰ হাজৰিকা আৰু ধনদা পাঠক তেওঁলোকে লাভ কৰিছে দুগৰাকী যুটীয়াভাৱে লাভ কৰিছে শিল্পী বঁটা 2026 বৰ্ষৰ বাবে তো আমি যদি চাওঁ গভৰ্ণমেণ্ট অফ আসামে ৰিসেন্টলি এনাউন্স কৰিলে আমাৰ যিবিলাক লিটাৰেৰী এৱাৰ্ডছ বিলাক বা কালচাৰেল আৰু লিটাৰেৰী এৱাৰ্ডছ বিলাক ঘোষণা কৰিছে তাৰ ভিতৰত আমাৰ শিল্পী বঁটা আছে গতিকে এই শিল্পী বঁটা আমাৰ সাধাৰণতে অসমৰ আৰ্ট মিউজিক বা লিটাৰেচাৰ থিয়েটাৰ সিনেমা এইবিলাকৰ লগত জড়িত ব্যক্তিসকলক দিয়া হয় আৰু এইবাৰ 2026 বৰ্ষত কোনে লাভ কৰিলে ধনদা পাঠকে লাভ কৰিছে আৰু সমৰ হাজৰিকাই লাভ কৰিছে সমৰ হাজৰিকা ৰিসেন্টলি আমাৰ তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈছে তেখেত ভাতৃ আছিল আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গতিকে ছবিত আপোনালোকে দেখিছে গতিকে সমৰ হাজৰিকা আৰু ধনদা পাঠক এই দুগৰাকীয়ে লাভ কৰিছে সমৰ হাজৰিকাই পষ্টমাছলি বা মৰণোত্তৰভাৱে তেখেতে
লাভ কৰিছে তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে তো ইয়াৰ লগত সংগতি ৰাখি আন কিছুমান এৱাৰ্ডো দিয়া হৈছে মই প্ৰশ্ন হিচাপত দিয়া নাই ইয়াতে তো ইয়াতে পইণ্ট হিচাপত দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে যিসকল পেইড কোৰ্চত আছে আপোনালোকেতো পাব এইবিলাক নোটছবিলাক তো ইয়াতে আপোনালোকে চাব যে কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড দিয়া হৈছে 2025 বৰ্ষৰ বাবে এয়া সেইকাৰণে 2025 লিখা আছে মানে 2025 বৰ্ষৰ বাবে দিয়া হৈছে তো মনেশ্বৰ দেউৰীয়ে লাভ কৰিছে তেখেতে অসমীয়া সাহিত্যৰ প্ৰতি তেওঁৰ যি অৱদান তাৰ বাবে তেখেতক দিয়া হৈছে মনেশ্বৰ দেউৰীক ঠিক আছে কৃষ্ণকান্ত সন্দিকৈ মেমৰিয়েল এৱাৰ্ড তাৰপিছত যদি চাওঁ গোপীনাথ বৰদলৈ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এৱাৰ্ড তো এইটো লাভ কৰিছে অমলেন্দু গুহাই লাভ কৰিছে তেখেতে পষ্টমাছলি বা মৰণোত্তৰভাৱে লাভ কৰিছে তেখেতৰ এডুকেশ্যন আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে তাৰ বাবে তেখেতে লাভ কৰিছে ইয়াৰ পিছত আছে নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড তো এয়া কৰুণা দেখাই লাভ কৰিছে তেখেতৰ থিয়েটাৰৰ ক্ষেত্ৰত এক্সেলেঞ্চ বা তেওঁৰ যি অৱদান তাৰ বাবে তেখেতে লাভ কৰিছে নেক্সট আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড 2025 এয়া লাভ কৰিছে অৰূপ মান্নাই লাভ কৰিছে আৰু তেওঁ চিনেমাত যেটো কন্ট্ৰিবিউশন তাৰ বাবে তেখেতে লাভ কৰিছে আৰু বিজু ফুকন এৱাৰ্ড 2025 কোনে লাভ কৰিছে অবনী ৰঞ্জন পাঠকে লাভ কৰিছে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত তেওঁৰ যেটো অৱদান তাৰ বাবে তেখেতে লাভ কৰিছে তো এই পইণ্টছ বিলাক মনত ৰাখিব শিল্পী বঁটাৰ বিষয়টো আমি মনত ৰাখিবই লাগিব তাৰ ওপৰত এইবিলাকৰ ওপৰতো কুৱেশ্যন আমাক সুধিব পাৰে যে বিজু ফুকন এৱাৰ্ড কোনে পালে এইবিলাকো সুধিব পাৰে তো আপোনালোকে মনত ৰাখিব লাগিব এইবিলাক তো এতিয়া আহিম আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য মুখ্যমন্ত্ৰী এটি কলি দুটি পাত স্কিম যে মুখ্যমন্ত্ৰীৰ এখন স্কিম মুখ্যমন্ত্ৰী এটি কলি দুটি পাত আঁচনি ইয়াৰ মূল উদ্দেশ্য কি এই আঁচনিখনৰ তো ৰিসেন্টলি আমি পাইছো এই আঁচনিখন নিউজত তো এই আঁচনিখনৰ উদ্দেশ্য কি তো ইয়াৰ বিষয়ে আমি অলপমান জানিব লাগিব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব টু প্ৰভাইড ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্স টু টি গাৰ্ডেন ৱৰ্কাৰ্ছ গতিকে যিহেতু এটি কলি দুটি পাত বুলি আছে ইয়াতে চাহ পাতৰ কথা কোৱা হৈছে আৰু চাহ বাগিচাৰ যিবিলাক ৱৰ্কাৰ্ছ আছে যিবিলাক শ্ৰমিক আছে তেওঁলোকক এককালীন আৰ্থিক সাহায্য দিয়া হ'ব এককালীন আৰ্থিক সাহায্য দিয়া হ'ব এই আঁচনিখনৰ জৰিয়তে ঠিক আছে কিমান দিয়া হ'ব সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ৰিসেন্টলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লঞ্চ কৰিছে এখন আঁচনি নাম হৈছে মুখ্যমন্ত্ৰী এটি কলি দুটি পাত কোট লঞ্চ কৰা হৈছিল এইখন তিনিচুকীয়া জিলাত ডুমডুমাত তো এতিয়া আমি যদি চাওঁ তো ইয়াৰ জৰিয়তে ফাইনেন্সিয়েল এছিষ্টেন্স পাব অলৰেডি আমি আলোচনা কৰিলোঁ এককালীন সাহায্য আৰ্থিক সাহায্য টি গাৰ্ডেন ৱৰ্কাৰ্ছবিলাকে লাভ কৰিব তো কিমান পৰিমাণে লাভ কৰিব তাৰ ওপৰত এটা প্ৰশ্ন আমাক সুধিব পাৰে তো নেক্সট আমি কুৱেশ্যনটোলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 লৈকে তো ইয়াতে সুধিছে যে হাউ মাছ ফাইনেন্সিয়েল এছিষ্টেন্স ইজ প্ৰভাইডেড আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী এটি কলি দুটি পাত স্কিম টু ইচ এলিজিবল বেনিফিচিয়াৰী যে মুখ্যমন্ত্ৰী এটি কলি দুটি পাত আঁচনিৰ অধীনত প্ৰতিজন যোগ্য হিতাধিকাৰীক কিমান আৰ্থিক সাহায্য প্ৰদান কৰা হয় তো ইয়াতে আমাক সুধিছে এই আঁচনিৰ অধীনত কিমানগৰাকী প্ৰতিজন যোগ্য হিতাধিকাৰীক কিমান আৰ্থিক সাহায্য দিয়া হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 5000 গতিকে 5000 এককালীন সাহায্য দিয়া হ'ব তো এইটো পইণ্ট মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন আমাক সুধিব পাৰে গতিকে পাৰ্মানেণ্ট যিবিলাক ৱৰ্কাৰ্ছ আছে আৰু যিবিলাক কেজুৱেল ৱৰ্কাৰ আছে দুটা শ্ৰেণীকে যাক আমি চাহ শ্ৰমিক বুলি কওঁ তো তেওঁলোকক দিয়া হ'ব ওৱান টাইম হয় 5000 তেওঁলোকক দিব প্ৰতিজন এলিজিবল টি গাৰ্ডেন ৱৰ্কাৰ্ছক দিয়া হ'ব গতিকে ইয়াৰ জৰিয়তে 6 লাখৰ ওপৰত যি ৱৰ্কাৰ্ছ আছে তেওঁলোকে এই বেনিফিট পাব সুবিধাখিনি লাভ কৰিব পাৰিব 6 লাখৰ ওপৰত ৱৰ্কাৰ্ছ টি গাৰ্ডেন যদি চাওঁ 836খন টি গাৰ্ডেন 27খন জিলাত 73 এছেম্বলি কনষ্টিটুৱেঞ্চি তেওঁলোকে বেনিফিট হ'ব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি দ্য গোল্ডেন জুবিলি অফ দ্য চাৰক ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ অৰুণাচল প্ৰদেশ যে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ কোন জনগোষ্ঠীয়ে চাৰক মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন কৰে তো ৰিসেন্টলি সোণালী জয়ন্তী পালন কৰিছে চাৰক ফেষ্টিভেল গতিকে অৰুণাচলৰ এটা কমিউনিটিয়ে পালন কৰিছে কোনটো কমিউনিটিয়ে পালন কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আকা গতিকে আকা যেটো কমিউনিটি হয় এই কমিউনিটিটোৱে পালন কৰিছে চাৰক ফেষ্টিভেল গতিকে এইটো প্ৰশ্ন জিকেটো সুধিব পাৰে কাৰেণ্ট এফেয়াৰ্ছতো সুধিব পাৰে গতিকে অৰুণাচলৰ কামেং জিলা ইষ্ট কামেং ডিষ্ট্ৰিক্টত পালন কৰা হৈছে এনুৱেল ফেষ্টিভেল হয় এইটো কোনে পালন কৰে কোনটো কমিউনিটিৰ দ্বাৰা আকা কমিউনিটিৰ দ্বাৰা ঠিক আছে তো 2026ত সেলিব্ৰেট কৰিলে তেওঁলোকে 50 ইয়াৰ্স তেওঁলোকে গোল্ডেন জুবিলি পালন কৰিছে
ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13লৈকে ইয়াতে সুধিছে গান নাগাই ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ কমিউনিটি অফ মণিপুৰ যে গান নাগাই উৎসৱ মণিপুৰৰ কোনটো সম্প্ৰদায়ৰ লগত জড়িত হয় কোনটো সম্প্ৰদায়ে এই উৎসৱ পালন কৰে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব কাবুই কাবুই নামৰ যেটো কমিউনিটি হয় মণিপুৰৰ এই কমিউনিটিটোৱে পালন কৰে গান নাগাই উৎসৱ পালন কৰে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14লৈকে ইয়াতে সুধিছে জাষ্টিছ ৰেৱতী মোহিতে দেৰে হেজ বিকাম দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ অফ হুইচ ষ্টেট যে কোনখন ৰাজ্যৰ তেখেত প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ন্যায়াধীশ ৰেৱতী মোহিতে দেৰে গতিকে ৰেৱতী মোহিতে তেখেত প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ মহিলা মুখ্য ন্যায়াধীশ গতিকে কোনখন ৰাজ্যৰ হয় সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব মেঘালয়া গতিকে মেঘালয়ৰ তেখেত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হয় কোন হয় ৰেৱতী মোহিতে তো এইটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 15লৈকে আহিছোঁ তো ইয়াতে সুধিছে হাউ মেনি পদ্মশ্ৰী এৱাৰ্ডিজ ফ্ৰম আছাম ৱেৰ অনাৰ্ড ইন 2026 যে 2026 চনত অসমৰ পৰা কিমানজন পদ্মশ্ৰী বঁটা প্ৰাপকক সন্মানিত কৰা হৈছে গতিকে কিমানগৰাকী পদ্মশ্ৰী বঁটা লাভ কৰিছে অসমৰ পৰা সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি 5 গতিকে অসমৰ পৰা পদ্মশ্ৰী লাভ কৰিছে 5গৰাকী ব্যক্তিয়ে লাভ কৰিছে তো বিষয়ে আমি আলোচনা কৰিম কোনে কোনে লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 16 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হুইচ পদ্মশ্ৰী এৱাৰ্ডি ফ্ৰম আছাম ইজ এছ'চিয়েটেড উইথ এগ্ৰিকালচাৰ অৰ চেৰিকালচাৰ যে অসমৰ কোনজন পদ্মশ্ৰী বঁটাপ্ৰাপ্ত কৃষি লগত জড়িত হয় বা চেৰিকালচাৰৰ লগত জড়িত হয় কৃষিৰ লগত বুলি সুধিব পাৰে চেৰিকালচাৰ বুলি সুধিব পাৰে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব যোগেশ দেউৰী তেখেত চেৰিকালচাৰ বা কৃষিৰ লগত তেখেতে জড়িত এগ্ৰিকালচাৰৰ লগত তেওঁ জড়িত আছিল তেওঁ লাভ কৰিছে পদ্মশ্ৰী বঁটা লাভ কৰিছে গতিকে অসমৰ পৰা কোনে কোনে লাভ কৰিলে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব কোনে কোনে পদ্মশ্ৰী লাভ কৰিলে তো আমি সকলোখিনি আলোচনা কৰিম পদ্ম এৱাৰ্ডছৰ বিষয়ে তো নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 17 তো ইয়াতে সুধিছে হুইচ পদ্মশ্ৰী এৱাৰ্ডি ফ্ৰম আছাম ইজ এ লেজেণ্ডেৰী ফিগাৰ ইন মডাৰ্ণ আছামিজ থিয়েটাৰ যে অসমৰ আন এগৰাকী ব্যক্তি যেটো আমি 5গৰাকীয়ে লাভ কৰিছে পদ্মশ্ৰী তো আন এগৰাকী ব্যক্তি তেওঁ পদ্মশ্ৰী পাইছে তেওঁ কিহৰ লগত জড়িত আধুনিক অসমীয়া থিয়েটাৰৰ তেওঁ কিংবদন্তি ব্যক্তি হয় থিয়েটাৰৰ লগত জড়িত তো তেওঁ কোন হয় সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব নুৰুদ্দিন আহমেদ তেখেত লাভ কৰিছে পদ্মশ্ৰী আৰু তেওঁ অসমীয়া থিয়েটাৰৰ লগত তেওঁ জড়িত আছিলে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে হু এমং দ্য ফলোয়িং ইজ এ কাৰ্বি ফক ছিংগাৰ এৱাৰ্ডেড পদ্মশ্ৰী 2026 যে তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোনে কাৰ্বি লোকগায়ক পদ্মশ্ৰী বঁটা লাভ কৰিছে তো এগৰাকী কাৰ্বি লোকগায়ক হয় ফক ছিংগাৰ হয় যে পদ্মশ্ৰী লাভ কৰিছে কোনে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব পখিলা লেকথেপিয়ে লাভ কৰিছে পদ্মশ্ৰী বঁটা লাভ কৰিছে তেখেত কাৰ্বি ফক ছিংগাৰ হয় ঠিক আছে কাৰ্বি ফক ছিংগাৰ বা ছঙৰ লগত তেখেত জড়িত হয় তো এতিয়া আমি গোটেইকেইটা একেলগে আলোচনা কৰিম যে 5টা টোটেল বঁটা লাভ কৰিছে আৰু গোটেইকেইটা পদ্মশ্ৰী হয় ঠিক আছে বেলেগ নহয় পদ্মভূষণ বা পদ্মবিভূষণ অসমৰ পৰা কোনেও পোৱা নাই পদ্মশ্ৰী পাইছে কিমানটা পাইছে 5টা পাইছে এইটো মনত ৰাখিব লাগিব কোনে কোনে পালে কবীন্দ্ৰ পুৰকাষ্ঠই পাইছে তেখেত পাব্লিক এফেয়াৰ্ছত পাইছে গভৰ্নেন্স পাব্লিক সাৰ্ভিস হিচাপত ঠিক আছে তেওঁ পলিটিক্সৰ লগত জড়িত হয় কবীন্দ্ৰ পুৰকাষ্ঠ তাৰ পিছত যোগেশ দেউৰীয়ে পাইছে এগ্ৰিকালচাৰত যেটো আমি চেৰিকালচাৰ আলোচনা কৰিলো এৰি সিল্কৰ লগত তেখেত জড়িত হয় তাৰ পিছত আছে নুৰুদ্দিন আহমেদ তেখেতে আৰ্টৰ লগত জড়িত কলাৰ লগত জড়িত থিয়েটাৰ লগত তেখেত জড়িত হয় তাৰ পিছত পখিলা লেকথেপি তেখেত আৰ্টৰ লগত জড়িত কলাৰ লগত জড়িত ফক মিউজিক কাৰ্বি ফক মিউজিকৰ লগত তেওঁ জড়িত হয় আৰু হৰিচৰণ শইকীয়া তেখেত আৰ্ট বা কলাৰ লগত জড়িত ক্লাসিক্যাল ডান্স সত্ৰীয়াৰ লগত তেওঁ জড়িত হয় তো এই 5টাৰ বিষয়ে আমি জানিব লাগিব কোনে কোনে কি পালে কোনে কোনে কি এৰিয়া বা কি ফিল্ডৰ লগত জড়িত হয় এইখিনি আমি জানিব লাগিব ঠিক আছে যি কোনো কোৱেশ্চন আমাক ইয়াৰ পৰা সুধিব পাৰে সেকেটা কোৱেশ্চন মই লৈছো ইয়াতে হেকিটা নাহি বেলেগ কোৱেশ্চন আহিব পাৰে কিন্তু মেইন পইণ্টছ কেইটা আমি জানিব লাগিব কোনে কোনে পালে কি কি ক্যাটাগৰী ফিল্ডত পাইছে বা কি কামৰ লগত তেওঁলোক জড়িত আছিল এইখিনি আমি জানিব লাগিব
ঠিক আছে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম। কুৱেশ্যন নম্বৰ 9-10 পদ্ম এৱাৰ্ডছৰ লগতে জড়িত। ইয়াতে সুধিছে হাউ মেনি পদ্মা এৱাৰ্ডছ ৱেৰ এপ্ৰুভড ফৰ দ্য ইয়াৰ 2026। তো এতিয়া আমি আলোচনা কৰিলোঁ অসমৰখিনি। এতিয়া আমি কি আলোচনা কৰিম? সৰ্বভাৰতীয় ক্ষেত্ৰত আমি আলোচনা কৰিম যে পদ্ম এৱাৰ্ড টোটেল কিমানটা এইবাৰ পাইছে বা দিয়া হৈছে, কিমানটা পদ্ম এৱাৰ্ডছ দিয়া হৈছে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 131। টোটেল আমাৰ কিমান পদ্ম এৱাৰ্ডছ দিয়া হৈছে? 131 পদ্ম এৱাৰ্ডছ দিয়া হৈছিলে। তো ইয়াৰ ভিতৰত পদ্ম বিভূষণ আছে, পদ্মভূষণ আছে আৰু পদ্মশ্ৰী আছে। তো তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে। নেক্সট কুৱেশ্যনলৈকে আহিম। কুৱেশ্যন নম্বৰ 20 ইয়াত সুধিছে হাউ মেনি পদ্ম বিভূষণ এৱাৰ্ডছ ৱেৰ এপ্ৰুভড ইন 2026। 2026 চনত কিমান পদ্ম বিভূষণ বঁটা অনুমোদন হৈছিলে? তো কিমানটা পদ্ম বিভূষণ বঁটা দিয়া হৈছে 2026ত, সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 5 হ'ব যে 5টা পদ্ম বিভূষণ বঁটা এইবাৰ দিয়া হৈছিলে 131টাৰ ভিতৰত। তো আমি যদি চাওঁ প্ৰেছিডেণ্ট আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এপ্ৰুভ কৰিছে টোটেল 131 পদ্ম এৱাৰ্ডছ এপ্ৰুভ কৰিছে। টোটেল হৈছে 131। তাৰে ভিতৰত 5টা আছে পদ্ম বিভূষণ, 13টা আছে পদ্মভূষণ আৰু 113টা আছে পদ্মশ্ৰী। গোটেইকেইটা মনত ৰাখিব। পদ্মশ্ৰী কেইটা পাইছে বুলি সুধিব পাৰে? 113টা। পদ্মভূষণ কেইটা পাইছে বুলি সুধিব পাৰে? 13টা। আৰু পদ্মবিভূষণ 5টা। তো এইকেইটা আপোনালোকে মনত ৰাখিব। আৰু ইয়াতে 19গৰাকী মহিলাই লাভ কৰিছে আৰু 16গৰাকী ব্যক্তি তেওঁলোক মৰণোত্তৰভাৱে লাভ কৰিছে। মৃত্যুৰ পিছত লাভ কৰা ব্যক্তি হৈছে 16গৰাকী। ঠিক আছে, তো এই পইণ্টছখিনি মনত ৰাখিব। তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 21লৈকে। ইয়াতে সুধিছে শ্ৰী ধৰ্মেন্দ্ৰ সিং দেউল এৱাৰ্ডেড পদ্ম বিভূষণ 2026 পষ্টমাছলি বিলংছ টু হুইচ ষ্টেট। এতিয়া আমি গম পালোঁ যে কিমানটা বঁটা পাইছে পদ্ম বিভূষণ বা পদ্মভূষণ, এইখিনি গম পালোঁ। কিন্তু কোনে কোনে লাভ কৰিছে এইখিনিও আমি যিমানখিনি পাৰোঁ, গোটেইবিলাকতো 113গৰাকীৰ নাম মনত নাথাকিব, কিন্তু যিমানখিনি পৰা যায় মনত ৰাখিবলৈ আমি ট্ৰাই কৰিব লাগিব। বিশেষকৈ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰীৰো কিছুমান ইম্পৰ্টেণ্ট আমি মনত ৰাখিব লাগিব। তো অলৰেডি মই পেইডত ইয়াৰ নোটছবিলাক দি দিছোঁ, তো সেইখিনি আপোনালোকে চাব, তাত সকলোবিলাক পাবই। তো ইয়াতে যদি আমি চাওঁ যে পদ্ম বিভূষণ পষ্টমাছলি পাইছে, মৰণোত্তৰভাৱে পাইছে কোনে? শ্ৰী ধৰ্মেন্দ্ৰ সিং দেউলে পাইছে, ধৰ্মেন্দ্ৰ সিঙে। গতিকে তেওঁ কোনখন ৰাজ্যৰ লগত জড়িত সেইটো হৈছে প্ৰশ্ন। গতিকে আমাক ৰাজ্যৰ কথাও সুধিব পাৰে, তেওঁ কোনখন ৰাজ্যৰ পৰা বিলং কৰে। তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ চি হ'ব মহাৰাষ্ট্ৰ। তো তেওঁ মহাৰাষ্ট্ৰৰ লগত জড়িত হয়। তো আপোনালোকে এই গোটেইকেইটা পইণ্ট মনত ৰাখিব। পদ্ম বিভূষণ 5গৰাকীয়ে পাইছিলে। শ্ৰী ধৰ্মেন্দ্ৰ সিং দেউল তেওঁ পষ্টমাছলি পাইছে মৰণোত্তৰভাৱে। আৰ্ট কেটেগৰীৰ হয়, ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত তেওঁ জড়িত আছিলে ধৰ্মেন্দ্ৰ, আৰু তেওঁ মহাৰাষ্ট্ৰৰ হয়। ঠিক তেনেদৰে কে.টি. থমাছ তেওঁ পাব্লিক এফেয়াৰ্ছ কেৰেলাৰ হয়, পাব্লিক এফেয়াৰ্ছৰ লগত জড়িত। এন ৰাজাম তেখেত আৰ্ট কেটেগৰীত পাইছে উত্তৰ প্ৰদেশৰ। পি নাৰায়ণন তেখেত লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ লগত জড়িত, সাহিত্য আৰু শিক্ষাৰ লগত জড়িত, কেৰেলাৰ হয়। আৰু ভি.এছ. আচ্যুতানন্দন তেওঁ পষ্টমাছলি পাইছে, পাব্লিক এফেয়াৰ্ছৰ লগত জড়িত, কেৰেলাৰ হয়। ঠিক আছে, তো এই গোটেইকেইটা পইণ্ট মনত ৰাখিব। বিশেষকৈ 1 নম্বৰটো ধৰ্মেন্দ্ৰ সিং দেউলৰ বিষয়ে আপোনালোকে মনত ৰাখিব। এনেধৰণৰ প্ৰশ্নবিলাক বেছিকৈ আমাক সোধে। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম। কুৱেশ্যন নম্বৰ 22লৈকে। তো ইয়াতে সুধিছে আলকা য়াগনিক ৱাজ এৱাৰ্ডেড পদ্মভূষণ 2026 ফৰ হাৰ কণ্ট্ৰিবিউশ্যন ইন। তো ইয়াতে পদ্মভূষণৰ কথা সুধিছে। আলকা য়াগনিকে লাভ কৰিছে পদ্মভূষণ, অলকা য়াগনিক। চ' তেখেতে কি কেটেগৰীত পাইছে, কোনটো ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে পাইছে, সেইটো হৈছে প্ৰশ্ন। তো আমি সকলোৱে জানো তেওঁ এগৰাকী ছিংগাৰ হয়, যথেষ্ট পপুলাৰ। গতিকে তেওঁ কিহৰ লগত জড়িত হ'ব? ডেফিনেটলি আৰ্টৰ লগত জড়িত হ'ব। চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, শিল্পৰ লগত জড়িত। তো পদ্মভূষণ আমাৰ কিমানগৰাকীয়ে পাইছিলে? 13গৰাকীয়ে লাভ কৰিছিলে। গতিকে ইয়াতে মই 5গৰাকীৰ নাম ইয়াতে দিছোঁ। তো এইখিনি আপোনালোকে মনত ৰাখিব। আলকা য়াগনিক আৰ্ট কেটেগৰীত মহাৰাষ্ট্ৰ হয়। ভগত সিং কচিয়াৰী পাব্লিক এফেয়াৰ্ছত পাইছে। গতিকে এই গোটেইবিলাক যিকোনো কুৱেশ্যনে আহিব পাৰে, কিন্তু আলকা য়াগনিক বা আমি ধৰ্মেন্দ্ৰ সিং দেউল এইবিলাকৰ ওপৰত বেছিকৈ অহাৰ সম্ভাৱনা থাকে। তো সেইখিনি আমি জানিবই লাগিব। তাৰ উপৰিও আমি বাকীখিনিও আমি ইগন'ৰ কৰিব নোৱাৰোঁ। তো তাৰ ওপৰতো আমাক প্ৰশ্ন সুধিব পাৰে। তো নেক্সট আমি আহিম এতিয়া পদ্মশ্ৰীৰ ওপৰত এটা প্ৰশ্ন। ইয়াতে সুধিছে হুইচ পদ্মশ্ৰী এৱাৰ্ডে 2026 ফ্ৰম পাঞ্জাৱ ইজ এছ'চিয়েটেড উইথ স্পৰ্টছ। যে পাঞ্জাৱৰ কোনজন পদ্মশ্ৰীৰ বঁটা প্ৰাপক তেওঁ ক্ৰীড়াৰ সৈতে জড়িত হয়? যে এগৰাকী পদ্মশ্ৰী লাভ কৰিছে, তেওঁ ক্ৰীড়াৰ লগত জড়িত, স্পৰ্টছৰ লগত জড়িত, আৰু তেওঁ পাঞ্জাৱৰ হয়। তেওঁ কোন হয় সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব হৰমনপ্ৰীত কৌৰ ভুল্লাৰ। হৰমনপ্ৰীত কৌৰ ভুল্লাৰ তেখেতে লাভ কৰিছে, হৰমনপ্ৰীত কৌৰ
আমাৰ মহিলা যি ক্ৰিকেট টিম আছে এই ক্ৰিকেট টিমৰ অধিনায়ক হয় কেপ্টেইন হয় হৰমনপ্ৰীত কৌৰ গতিকে তেখেতে লাভ কৰিছে পদ্মশ্ৰী বঁটা তেওঁ পাঞ্জাবৰ হয় ঠিক আছে পদ্মশ্ৰী লাভ কৰিছে তো এইবিলাক পইণ্ট যথেষ্ট ইম্পৰ্টেণ্ট হ'ব পদ্মশ্ৰীটো 113 গৰাকী গোটেইবিলাক নাম মনত নাথাকিব কিন্তু বিশেষকৈ ৰোহিত শৰ্মাই লাভ কৰিছে ক্ৰিকেটাৰ ৰোহিত শৰ্মা হৰমনপ্ৰীত কৌৰ এইবিলাক মনত ৰাখিব হকী প্লেয়াৰ এগৰাকী আছিলে সবিতা পুনিয়া তেওঁ লাভ কৰিছে পাৰালিম্পিক গোল্ড মেডেলিষ্ট আছিলে প্ৰবীণ কুমাৰ তেওঁ লাভ কৰিছে তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব গোটেই লিষ্টখনৰ পৰা ইম্পৰ্টেণ্টবিলাক আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে বিশেষকৈ স্পৰ্টছৰ লগত মিউজিকৰ লগত যিবিলাক জড়িত হয় এইবিলাকৰ ওপৰত বেছিকৈ প্ৰশ্ন সোধে তো সেইবিলাক আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব ঠিক আছে তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 24লৈকে ইয়াতে সুধিছে হু হেজ বিন কনফাৰ্ড দ্য অশোক চক্ৰ 2026 যে কাক অশোক চক্ৰ 2026 প্ৰদান কৰা হৈছে অশোক চক্ৰ কাক দিয়া হৈছে 2026 বৰ্ষৰ সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা গতিকে গ্ৰুপ অধিনায়ক শুভাংশু শুক্লাই লাভ কৰিছে অশোক চক্ৰ গতিকে আমাৰ ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা দিয়া হৈছে অশোক চক্ৰ কাক দিয়া হৈছে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক দিয়া হৈছে তেওঁ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ হয় আৰু যিটো আমাৰ 77 ৰিপাব্লিক ডে অনুষ্ঠিত হৈ গ'ল 2026ত তো তাত তেখেতক এই এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে গতিকে এই অশোক চক্ৰ কিহৰ বাবে দিয়া হয় ইয়াৰ যিটো ব্ৰেভেৰী সাহস বা আত্মত্যাগৰ বাবে দিয়া হয় অশোক চক্ৰ আৰু যুদ্ধৰ সময়ত যিটো আমাৰ পৰমবীৰ চক্ৰ দিয়া হয় ঠিক তাৰে সমতুল্য হয় এইটো সাহস আৰু ছেক্ৰিফাইচৰ বাবে দিয়া হয় অশোক চক্ৰ ঠিক আছে কোনে লাভ কৰিছে এইটো মনত ৰাখিব শুভাংশু শুক্লাই লাভ কৰিছে এতিয়া আছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 25লৈকে ইয়াতে সুধিছে হু অন দ্য মেন্স টাইটেল এট দ্য 2025 ফাইট ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপ যে 2025 চনৰ ফাইট বিশ্ব ৰেপিড যিটো দবা চেম্পিয়নশ্বিপ পুৰুষৰ খিতাপ কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো মেন্স টাইটেল কোনে লাভ কৰিছে এই চেম্পিয়নশ্বিপত উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব মেগনাছ কাৰ্লচেনে লাভ কৰিছে তো মেগনাছ কাৰ্লচেন তেখেতে লাভ কৰিছে 2025 ফাইট ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপ যেটো আমাৰ কাটাৰৰ দোহাত অনুষ্ঠিত হৈছে এইটো প্ৰশ্ন আহিব পাৰে ক'ত অনুষ্ঠিত হৈছে গতিকে কাটাৰৰ দোহাত অনুষ্ঠিত হৈছিলে ঠিক আছে তো ইয়াতে আমি যদি চাওঁ উইনাৰ হৈছে মেগনাছ কাৰ্লচেন তেখেত উইনাৰ হয় আৰু ৰানাৰ্ছ আপ হৈছে ভ্লাডিস্লাভ আৰ্টেমিভ তো মেইনলি আপোনালোকে মেগনাছ কাৰ্লচেনৰ নাম মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 26লৈকে ইয়াতে সুধিছে দ্য ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO টেষ্ট ফায়াৰ্ড হুইচ মিছাইল ইন চেলভো মোড অন ডিচেম্বৰ 31st 2025 যে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO 31 ডিচেম্বৰত চেলভো মোডত কোনটো মিছাইল পৰীক্ষা কৰিছিলে এইটো হৈছে প্ৰশ্ন তো ইয়াত মনত ৰাখিব এই মিছাইলটোৰ নাম আছিলে প্ৰলয় যেটো অপশ্যন নম্বৰ চি হয় এইটো শুদ্ধ উত্তৰ প্ৰলয় মিছাইল পৰীক্ষা কৰিছিলে টেষ্ট ফায়াৰ কৰিছিলে তো ক'ত কৰিছিলে লোকেশ্যনটো হৈছে উৰিষ্যা কোষ্টত ইয়াৰ টেষ্ট কৰা হৈছিলে পৰীক্ষণ কৰা হৈছিলে মিছাইলটো হৈছে সাৰফেস টু সাৰফেস মিছাইল হয় ইয়াৰ উদ্দেশ্য হৈছে ইয়াৰ এই মিছাইলটোৰ কিমান ভ্যালিডেট স্পিড কিমান হ'ব একুৰেসি কিমান হ'ব বা পাৰফৰ্মেন্স কেনে ধৰণৰ হ'ব এই বিষয়ে ইয়াত পৰীক্ষণ কৰা হৈছিলে ঠিক আছে তো নাম কি আছিলে প্ৰলয় তো এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে আমি কুৱেশ্যন নম্বৰ 27লৈকে ইয়াতে সুধিছে এক্সাৰচাইজ ডিজাৰ্ট চাইক্লোন 2 was conducted between which two armed forces from 18 to 30 December 2025 যে এটা অনুশীলন যাৰ নাম হৈছে ডিজাৰ্ট চাইক্লোন 2 তো এইটো 18 পৰা 30 ডিসেম্বৰ অনুষ্ঠিত হৈছিলে দুটা আৰ্ম ফ'ৰ্চৰ মাজত সশস্ত্ৰ বাহিনীৰ মাজত গতিকে কাৰ মাজত হৈছিলে এইটো হৈছে প্ৰশ্ন তো অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়ান আৰ্মি আৰু UAE ল্যান্ড ফ'ৰ্চৰ মাজত অনুষ্ঠিত হৈছিলে গতিকে ডিজাৰ্ট চাইক্লোন 2 কাৰ মাজত ভাৰতীয় সেনা আৰু UAE ল্যান্ড ফ'ৰ্চৰ মাজত অনুষ্ঠিত হৈছিলে মিলিটাৰী এক্সাৰচাইজ হয় 18 পৰা 30 ডিসেম্বৰত অনুষ্ঠিত হৈছিলে ক'ত অনুষ্ঠিত হৈছে সেইটো মনত ৰাখিব UAE আবু ধাবিত হৈছিলে অনুষ্ঠিত এই অনুশীলন ঠিক আছে এনে ধৰণৰ প্ৰশ্নবিলাকত কোন দুখন দেশৰ মাজত হৈছে ক'ত হৈছে সেইটো বেছি ইম্পৰ্টেন্ট হয় নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 28লৈকে ইয়াতে সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট বুলেট ট্ৰেইন উইল অপাৰেট অন হুইচ কৰিডৰ যে কোনটো কৰিডৰত চলিব ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন চলিব কোনটো কৰিডৰত চলিব সেইটো হৈছে প্ৰশ্ন
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব মুম্বাই আহমেদাবাদ। মুম্বাই আৰু আহমেদাবাদৰ মাজত চলিব প্ৰথমখন বুলেট ট্ৰেইন। গতিকে ইণ্ডিয়াৰ প্ৰথমখন বুলেট ট্ৰেইন যিখন শ্বেডিউল কৰা হৈছে 2027 15 আগষ্ট তাৰিখত লঞ্চ কৰা হ'ব, 2027 বৰ্ষৰ 15 আগষ্ট তাৰিখত। আৰু এইখন অপাৰেট কৰা হ'ব মুম্বাই আৰু আহমেদাবাদৰ মাজত কৰিডৰত এইখন চলিব। 508 কিলোমিটাৰ প্ৰজেক্ট হয়। ইয়াত যিটো টেকন'লজি হয় এইটো জাপানিজ টেকন'লজি হয়। চিনকানচেন প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব ইয়াতে, জাপানিজ। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি, কুৱেশ্যন নম্বৰ 29লৈকে। ইয়াতে সুধিছে ইন জানুৱাৰী 2026 ইণ্ডিয়া ছাৰপাছড হুইচ কাণ্ট্ৰি টু বিকাম দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ। 2026 চনৰ জানুৱাৰী মাহত ভাৰতে কোনখন দেশক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হ'ল? গতিকে বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হৈছে কোনখন দেশক অতিক্ৰম কৰি ভাৰতবৰ্ষ প্ৰথম হৈছে? তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব চাইনা। গতিকে আগত চাইনা আছিলে বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ, আৰু এইবাৰ চাইনাক অতিক্ৰম কৰি ভাৰতবৰ্ষ হৈছে বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ। ঠিক আছে, তো এই বিষয়ে আলোচনা কৰিম। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 30লৈকে। তো ইয়াতে সুধিছে ইণ্ডিয়াছ ৰাইচ প্ৰডাকশ্যন ইন 2026 ৱাজ এপ্ৰক্সিমেটলি। আমি যিহেতু এইটো 26ৰ ৰিপৰ্ট হয়, গতিকে সেই ৰিপৰ্ট মতে একচুৱেলি 26ৰ ৰিপৰ্ট মতে কিমান উৎপাদন আছিলে আমাৰ ধানৰ, তো সেইটো হৈছে প্ৰশ্ন। আৰু উত্তৰ অপশ্যন নম্বৰ চি হ'ব 150.18 মিলিয়ন টনছ, 150.18 মিলিয়ন টন আছিলে। গতিকে 26 জানুৱাৰীত অফিচিয়েলি এইটো ছাৰপাছ কৰিলে, অফিচিয়েলি অতিক্ৰম কৰিছে চাইনাক, আৰু 2026 জানুৱাৰীত চাইনাক অতিক্ৰম কৰি ভাৰতবৰ্ষ বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশ হৈছে। ঠিক আছে, তো এই পইণ্টছবিলাক মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 31। ইয়াত সুধিছে দ্য ফাৰ্ষ্ট বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন অপাৰেটছ বিটুইন হুইচ টু ষ্টেচনছ। যে প্ৰথমখন বন্দে ভাৰতৰ শ্লিপাৰ ট্ৰেইন কোন দুটা ষ্টেচনৰ মাজত চলিব? তো সেইটো হৈছে প্ৰশ্ন। কোন দুটা ষ্টেচনৰ মাজত চলিছে অলৰেডি, তো সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব কামাখ্যা হাওৰা। গতিকে প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন যিখন ফ্লেগ অফ কৰিছে আমাৰ প্ৰাইম মিনিষ্টাৰগৰাকীয়ে 17 জানুৱাৰী তাৰিখত, আৰু ইয়াৰ অপাৰেট হৈছে কামাখ্যা গুৱাহাটী আছাম, তাৰ পৰা হাওৰা ৱেষ্ট বেংগলৰ হাওৰালৈকে। ঠিক আছে, গতিকে এই পইণ্টটো মনত ৰাখিব, কোন দুখন ঠাইৰ মাজত চলিছে প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন 17 জানুৱাৰী তাৰিখত কামাখ্যাৰ পৰা হাওৰালৈকে। ৰুটটো হৈছে কামাখ্যাৰ পৰা হাওৰা, ইনগুৰেশ্যন হৈছে 17 জানুৱাৰী তাৰিখত। গতিকে 22 জানুৱাৰীৰ পৰা কমাৰ্চিয়েলি ইয়াত চলিছে কামাখ্যাৰ পৰা হাওৰালৈকে। তো ফিচাৰ্ছবিলাক যদি চাওঁ, AC 3 tier, 2 tier, ফাৰ্ষ্ট AC কোচ আছে। গতিকে টোটেল ইয়াত যদি কেপেচিটি চাওঁ 823 গৰাকী পেচেঞ্জাৰ ইয়াত ট্ৰেভেল কৰিব পাৰিব। ইয়াৰ যদি স্পীড আপ টু 130 km/h ইয়াৰ স্পীড হয়। ঠিক আছে, তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব। এতিয়া আহিম নেক্সট কুৱেশ্যন নম্বৰ 32লৈকে। ইয়াত সুধিছে হুইচ ফিল্ম অন বেষ্ট ফিল্ম ড্ৰামা এট দ্য 83rd গল্ডেন গ্ল'ব এৱাৰ্ডছ 2026। 2026 চনৰ 83 সংখ্যক গল্ডেন গ্ল'ব বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবি বা নাটকৰ সন্মান লাভ কৰে? তো উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ চি হ'ব হেমনেট। হেমনেট ছবিখনে শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছে 83rd গল্ডেন গ্ল'ব এৱাৰ্ডছ 2026ত। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ 33লৈকে। ইয়াত সুধিছে দ্য এৱাৰ্ড ফৰ বেষ্ট ফিল্ম মিউজিকেল অৰ কমেডি ৱাজ ৱন বাই। যে শ্ৰেষ্ঠ ছবি মিউজিকেল আৰু কমেডি শিতানত কোনে লাভ কৰিছে? তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব ওৱান বেটেল আফটাৰ এনাডাৰ। ওৱান বেটেল আফটাৰ এনাডাৰ এই ছবিখনে লাভ কৰিছে মিউজিকেল বা কমেডি বঁটা হিচাপে লাভ কৰিছে। শ্ৰেষ্ঠ ছবি মিউজিকেল এণ্ড কমেডি কেটেগৰীত লাভ কৰিছে। আগৰখন আছিলে ড্ৰামা কেটেগৰীত আছিলে, আৰু এইখন হৈছে বেষ্ট ফিল্ম মিউজিক এণ্ড কমেডি কেটেগৰী। গতিকে 12 জানুৱাৰী তাৰিখত দিয়া হৈছে, ঘোষণা কৰা হৈছে, সন্মানিত কৰা হৈছে এই এৱাৰ্ডসমূহ। তো আমি যদি চাওঁ বহুকেইটা এৱাৰ্ড আছে, তাৰ ভিতৰত এইকেইটা আপোনালোকে মনত ৰাখিব। বহুকেইটা এৱাৰ্ডেই আছে, তাৰ ভিতৰত আমি আলোচনা কৰিম। তাৰ ভিতৰত আমি মনত ৰাখিব লাগিব বেষ্ট ফিল্ম ড্ৰামা হেমনেট, বেষ্ট ফিল্ম মিউজিক অৰ কমেডি ওৱান বেটেল আফটাৰ এনাডাৰ, আৰু বেষ্ট মেল এক্টৰ যদি চাওঁ ইন ড্ৰামাত তো ৱাগনাৰ মৌৰা, আৰু বেষ্ট ফিমেল এক্টৰ ড্ৰামাত যদি চাওঁ জেচি বাকলে। তো এই পইণ্টছকেইটা বিশেষকৈ আপোনালোকে মনত ৰাখিব। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যন নম্বৰ 34লৈকে। ইয়াত সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য ডাইৰেক্টৰ জেনেৰেল অফ দ্য বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF। গতিকে সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন।
উত্তৰ হ'ব অপশ্যন নম্বৰ চি প্ৰবীণ কুমাৰ সো প্ৰবীণ কুমাৰ তেখেতক ডাইৰেক্টৰ জেনেৰেল BSFৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে এপইণ্ট কৰা হৈছে আৰু 2030 লৈকে তেখেতৰ কাৰ্যকাল থাকিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 35 লৈকে ইয়াত সুধিছে হু was sworn in as the vigilance commissioner in the central vigilance commission on January 16 যে 2026 চনৰ জানুৱাৰীত কেন্দ্ৰীয় সতৰ্কতা আয়োগত কোনে ভিজিলেন্স কমিশনাৰ হিচাপে শপত গ্ৰহণ কৰিছে গতিকে ভিজিলেন্স কমিশনাৰ হিচাপে কোনে শপত গ্ৰহণ কৰিছে তো উত্তৰ ইয়াতে হ'ব আমাৰ অপশ্যন নম্বৰ সি হ'ব প্ৰবীণ বশিষ্ঠ সো IPS অফিচাৰ প্ৰবীণ বশিষ্ঠ তেখেতে ভিজিলেন্স কমিশনাৰ হিচাপে শপত গ্ৰহণ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 36 ইয়াত সুধিছে হু has been elected as the new national president of the Bharatiya Janata Party in January 2026 যে 2026 চনৰ জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে গতিকে কোন নিৰ্বাচিত হৈছে ৰাষ্ট্ৰীয় সভাপতি হিচাপে বিজেপিৰ তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি নীতিন নবীন তেখেতে দলৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছে গতিকে নীতিন নবীন দলৰ ইতিহাসত যদি চাওঁ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰীয় সভাপতি হয় তো সেই ফালৰ পৰা আপোনালোকে মনত ৰাখিব আটাইতকৈ কম বয়সৰ বা ইয়ংগেষ্ট নেশ্যনেল প্ৰেছিডেণ্ট হয় বিজেপিৰ ইতিহাসত যদি আমি চাওঁ তো সেইটো মনত ৰাখিব আৰু তেখেত বিহাৰৰ পৰা হয় আৰু বিহাৰৰ পৰা নিযুক্তি পোৱা প্ৰথমজন তেখেত বিজেপি নেতা হয় যিয়ে এনেধৰণৰ এটা পদ লাভ কৰিছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 37 লৈকে ইয়াত সুধিছে এট দ্য ৰিপাব্লিক ডে পেৰেড 2026 which armed force won the award for best marching contingent among the three armed forces যে 2026 চনৰ ৰিপাব্লিক ডে পেৰেডত কোনটো সশস্ত্ৰ বাহিনীয়ে তিনিটা সশস্ত্ৰ বাহিনীৰ ভিতৰত শ্ৰেষ্ঠ মাৰ্চিং কণ্টিনজেণ্টৰ বঁটা লাভ কৰিছিলে তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ সি হ'ব নেভি ইণ্ডিয়ান নেভিয়ে লাভ কৰিছে গতিকে তিনিটা আমাৰ যি সশস্ত্ৰ সেনা আছে তাৰে ভিতৰত ইণ্ডিয়ান নেভিয়ে এই এৱাৰ্ড লাভ কৰিছে বেষ্ট মাৰ্চিং কণ্টিনজেণ্ট হিচাপে লাভ কৰিছে ঠিক আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে হুইচ ষ্টেটছ টেবলো অন দ্য টপ পজিশ্যন এমং ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ উইথ দ্য থিম গণেশোৎসৱ এ চিম্বল অফ ছেল্ফ ৰিলায়েন্স যে গণেশোৎসৱ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক বিষয়বস্তুৰে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কোনখন ৰাজ্যৰ টেবলোৱে শীৰ্ষস্থান দখল কৰে গতিকে ইয়াতে দুটা পইণ্ট আছে এটা হৈছে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিবিলাকৰ ভিতৰত যিমান ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল তাৰে ভিতৰত আৰু ইয়াত যিটো থিম আছিলে থিমটো আছিলে গণেশোৎসৱ এ চিম্বল অফ ছেল্ফ ৰিলায়েন্স এই থিমেৰে গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিছিলে গতিকে প্ৰশ্নটো হৈছে কোনখন ৰাজ্য এয়া শীৰ্ষস্থান লাভ কৰিছে এই থিমটোৰে তেওঁলোকে প্ৰদৰ্শন কৰিছিলে উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব মহাৰাষ্ট্ৰ গতিকে মহাৰাষ্ট্ৰ ছবিত আপোনালোকে দেখিছে এইটো তেওঁলোকৰ টেবলো আছিলে আৰু কোনটো কেটেগৰীত ষ্টেট আৰু ইউনিয়ন টেৰিটৰি কেটেগৰীত আৰু তেওঁলোকৰ যিটো থিম লৈছিলে থিমটো আছিলে গণেশোৎসৱ এ চিম্বল অফ ছেল্ফ ৰিলায়েন্স তো এইটো পইণ্ট মনত ৰাখিব আমাক থিমটোৰ কথা সুধিব পাৰে শীৰ্ষস্থান কোনে দখল কৰিছে সুধিব পাৰে মহাৰাষ্ট্ৰ নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াতে সুধিছে হুইচ ষ্টেট শ্ব'কেছড হেণ্ডিক্ৰাফ্টছ এণ্ড ফক ডান্সেছ ইন ইটছ টেবলো এট ৰিপাব্লিক ডে 2026 গতিকে এই ৰিপাব্লিক ডেত হস্তশিল্প আৰু লোকনৃত্য প্ৰদৰ্শন কৰিছিলে কোনটো টেবলোৱে সেইটো হৈছে কোনখন ৰাজ্যৰ টেবলোৱে সেইটো হৈছে প্ৰশ্ন কোনখন ৰাজ্যই প্ৰদৰ্শন কৰিছিলে হস্তশিল্প আৰু লোকনৃত্য তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব জম্মু এণ্ড কাশ্মীৰ গতিকে ছবিত দেখিছে এয়া হৈছে জম্মু এণ্ড কাশ্মীৰৰ তেওঁলোকৰ থিম আছিলে হেণ্ডিক্ৰাফ্টছ এণ্ড ফক ডান্সেছ হস্তশিল্প আৰু লোকনৃত্য তেওঁলোকে দ্বিতীয় স্থান লাভ কৰিছে প্ৰথমটো মহাৰাষ্ট্ৰ দ্বিতীয় জম্মু এণ্ড কাশ্মীৰ তেওঁলোকে লাভ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 40 লৈকে ইয়াতে সুধিছে হুইচ চেণ্ট্ৰেল মিনিষ্ট্ৰী অন দ্য বেষ্ট টেবলো এৱাৰ্ড এট ৰিপাব্লিক ডে পেৰেড 2026 জাজ পেনেল গতিকে জাজৰ বিচাৰকৰ পেনেলৰ পৰা কোনটো মন্ত্ৰালয়ে যিমানবিলাক মন্ত্ৰালয় আছে আমাৰ মিনিষ্ট্ৰী আছে তেওঁলোকৰো আছে তেওঁলোকৰ প্ৰদৰ্শন কৰিছে গতিকে তেওঁলোকৰ এই কেন্দ্ৰীয় মন্ত্ৰালয়বিলাকৰ ভিতৰত কোনটোৱে শ্ৰেষ্ঠ টেবলো তেওঁলোকে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব মিনিষ্ট্ৰী অফ কালচাৰ সাংস্কৃতিক মন্ত্ৰালয়ে লাভ কৰিছে চেণ্ট্ৰেল মিনিষ্ট্ৰীবিলাকৰ ভিতৰত বেষ্ট টেবলো এৱাৰ্ড তেওঁলোকে লাভ কৰিছে তো এয়া ছবিত দেখিছে মিনিষ্ট্ৰী অফ কালচাৰ
তেওঁলোকৰ টেবলো আপোনালোকে দেখিছে জাজৰ পেনেলৰ পৰা তেওঁলোকে লাভ কৰিছে তেওঁলোকৰ যেটো টাইটেল আছিলে হেতু আছিলে বন্দে মাতৰম দ্য সোল ক্ৰাই অফ এ নেশ্যন এটো আছিলে তেওঁলোকৰ থিম আছিলে ঠিক আছে থিমটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 41 ইয়াতে উদিছে দ্য মেইন থিম অফ ৰিপাব্লিক ডে সেলিব্ৰেশ্যন 2026 ওয়াজ যে 2026 চনৰ যেটো গণৰাজ্য দিৱস ইয়াৰ মূল বিষয়বস্তু কি আছিল উদযাপনৰ মূল বিষয়বস্তুটো কি আছিল উত্তৰ অপচন নম্বৰ সি হ'ব 150 ইয়াৰ্স অফ বন্দে মাতৰম যে বন্দে মাতৰম এই যেটো গীত নেশনাল সং হয় এই নেশনাল সংৰ ৰাষ্ট্ৰীয় গীতৰ 150 বছৰ সম্পূৰ্ণ হৈছে 2025 ত তাৰ বাবে বছৰ জোৰা এটা সেলিব্ৰেশ্যন চলি আছে গতিকে এইটো হল ইয়াৰ মূল থিম আছিল এইবাৰৰ গণৰাজ্য দিৱসৰ ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব 77 যেটো ৰিপাব্লিক ডে সেলিব্ৰেশ্যন ইয়াৰ মেইন থিম 150 ইয়াৰ্স অফ বন্দে মাতৰম 150 বছৰ সম্পূৰ্ণ হল নেশনাল সংটোৰ তো আমি যদি চাও 2025 চনৰ 7 নৱেম্বৰ তাৰিখতে ইনগ্ৰেট কৰিছিল আমাৰ প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে 150 বছৰীয়া যেটো বন্দে মাতৰম সং তো এটো এবছৰীয়া গতিকে বছৰ জোৰা এটা সেলিব্ৰেশ্যন ইয়াতে হ'ব আৰু বন্দে মাতৰম যেটো সং কম্পোজ কোনে কৰিছিল বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে কম্পোজ কৰিছিল আৰু এটো অনুমান কৰা হয় 7 নৱেম্বৰ 1875 ত কম্পোজ কৰিছিল আৰু সেই অনুসাৰে 150 বছৰ এইবাৰ 2025 ৰ 7 নৱেম্বৰত সম্পূৰ্ণ হৈছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াত উদিছে হু ৱেৰ দ্য চিফ গেষ্ট এট দ্য ৰিপাব্লিক ডে পেৰেড 2026 যে গণৰাজ্য দিৱসৰ পেৰেড 2026 ৰ মুখ্য অতিথি কোন আছিল যেটো আমাৰ পেৰেড অনুষ্ঠান 2026 ৰ ৰিপাব্লিক ডে তাত চিফ গেষ্ট হিচাপে কোন উপস্থিত আছিল হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব বি এণ্ড সি প্ৰেসিডেন্ট অফ দ্য ইউৰোপিয়ান কমিশন আৰু প্ৰেসিডেন্ট অফ দ্য ইউৰোপিয়ান কাউন্সিল ইউৰোপীয় আয়োগৰ সভাপতি আৰু ইউৰোপীয় পৰিষদৰ সভাপতি তেওঁলোক উপস্থিত আছিল মুখ্য অতিথি হিচাপে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম 43 লৈকে The fatal bombardier Learjet 45 crash at Baramati airport resulted in the death of which prominent Indian leader? যে বাৰামাটি বিমানবন্দৰত সংঘটিত হোৱা বম্বাৰ্ডিয়াৰ Learjet 45 বিমান দুৰ্ঘটনাৰ ফলত ভাৰতীয় কোনজন বিশিষ্ট নেতাৰ মৃত্যু হৈছিল তো ৰিসেন্টলি বিমান দুৰ্ঘটনাত মৃত্যু হল তো কোনজন নেতাৰ মৃত্যু হৈছে এটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি অজিত পাৱাৰৰ ইয়াত মৃত্যু হৈছে ছবিত দেখিছে আপোনালোকে 28 জানুৱাৰী তাৰিখত Learjet 45 বিজনেছ জেট যাক কঢ়িয়াই নিছিল অজিত পাৱাৰ ডেপুটি চিফ মিনিষ্টাৰ আছিল তেখেতে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী আছিল মহাৰাষ্ট্ৰৰ ঠিক আছে ঘটনাটো কোড হৈছিল বৰামাটি এয়াৰপৰ্টত হৈছিল পুনে জিলাৰ তো এই পইণ্টটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 44 লৈকে আইছো ইয়াতে সুধিছে বিদৰ্ভ won its first বিজয় হাজাৰে ট্ৰফি টাইটেল by defeating which team in the final যে ফাইনেলত কোনটো দলক পৰাস্ত কৰি বিদৰ্ভই প্ৰথমবাৰৰ বাবে বিজয় হাজাৰে ট্ৰফি কিতাপ দখল কৰে বিজয় হাজাৰে ট্ৰফি কিতাপ দখল কৰিছে গতিকে ফাইনেলত কোনটো দলক পৰাস্ত কৰি হেতু হৈছে প্ৰশ্ন উত্তৰ অপচন নম্বৰ সি হ'ব সৌৰাষ্ট্ৰক পৰাজিত কৰি বিদৰ্ভই ফাইনেল লাভ কৰে বা বিজয় হাজাৰে ট্ৰফি টাইটেল তেওঁলোকে লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 45 ইয়াত উদিছে which country retained the top position in the Asia Manufacturing Index 2026 যে এছিয়া ম্যানুফ্যাকচাৰিং ইনডেক্স 2026 ত কোনখন দেশে শীৰ্ষস্থান বজাই ৰাখিছে উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব চাইনা গতিকে চীনে শীৰ্ষস্থান দখল কৰিছে এছিয়া ম্যানুফ্যাকচাৰিং ইনডেক্স 2026 ত তো আমাৰ ইণ্ডিয়াৰ কি ৰেংক তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 46 ইয়াতে সুধিছে what is the India's overall rank in Asia Manufacturing Index 2026 তো ইণ্ডিয়াৰ ৰেংক কিমান হয় হেতু হৈছে ইয়াৰ প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি 6th ইণ্ডিয়াৰ ৰেংক হৈছে 6ষ্ঠ স্থানত আছে ইণ্ডিয়া গতিকে এই এছিয়া ম্যানুফ্যাকচাৰিং ইনডেক্সত আমাৰ ভাৰতৰ স্থান 6 পজিশন আৰু টপ পজিশন ৰিটেইন কৰিছে চাইনাই টপ পজিশন লাভ কৰিছে শীৰ্ষস্থান দখল কৰিছে গতিকে ম্যানুফ্যাকচাৰিংৰ ক্ষেত্ৰত এই ইনডেক্সটো দিয়া হয় কোনখন দেশৰ ম্যানুফ্যাকচাৰিং কিমান বেছি হয় আৰু এটো এছিয়ান কান্ট্ৰি বিলাকৰ ভিতৰত হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 47 ইয়াতে উদিছে ইন হুইচ সিটি উইল দ্য ইণ্ডিয়া এআই ইম্পেক্ট সামিট 2026 বি অৰ্গানাইজড যে কোনখন চহৰত আয়োজন কৰা হ'ব ভাৰত এআই ইম্পেক্ট সামিট গতিকে ভাৰত এআই ইম্পেক্ট সামিট অনুষ্ঠিত হ'ব কোনখন চহৰত হ'ব এইটো হৈছে প্ৰশ্ন
আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব নিউ দিল্লীত অনুষ্ঠিত হ'ব গতিকে এইটো ফাৰ্ষ্ট গ্ল'বেল AI ছাবমিট হয় প্ৰথমখন গ্ল'বেল AI ছাবমিট হ'ব যেটো আমাৰ নিউ দিল্লীত ভাৰত মণ্ডপমত হ'ব ফেব্ৰুৱাৰী 16 পৰা 20 তাৰিখলৈকে হ'ব অনুষ্ঠিত ইয়াৰ ফলত কেনেধৰণৰ ইম্পেক্ট বা কেনেদৰে আমি ইয়াক ইনক্লুজন কৰিব পাৰোঁ পজিটিভিটি নিগেটিভিটি এইবিলাক বিষয় ইয়াত ডিসকাস কৰা হ'ব তিনিটা মূল পিলাৰ্স ইয়াত থাকিব এটা হৈছে পিপল মানুহৰ কাৰণে কিমান ক্ষতিকাৰক কিমান ইয়াক আমি পজিটিভ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম বা প্লেনেট আৰু প্ৰগ্ৰেছ তো এই কেইটা মূল হৈছে ইয়াৰ পিলাৰ্স হয় পিপল প্লেনেট এণ্ড প্ৰগ্ৰেছ তো এতিয়া আহিম আমি আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 48 লৈকে ইয়াতে উঠিছে according to the economic survey 2025-26 what is the projected real GDP growth rate for India in financial year 2026 সে 2025-26 যেটো অৰ্থনৈতিক সমীক্ষা অনুসৰি বিত্তীয় বৰ্ষ 2026ত ভাৰতৰ বাবে প্ৰকল্পিত বাস্তৱিক জিডিপি বৃদ্ধিৰ হাৰ কিমান হ'ব কিমান প্ৰজেক্ট কৰা হৈছে ৰিয়েল জিডিপি গ্ৰোথ হ'ব ইণ্ডিয়ান যেটো ফাইনান্সিয়েল ইয়াৰ 26ত ইকোনমিক সাৰ্ভে ৰিপৰ্টৰ মতে তো উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ সি 7.4% হ'ব বুলি অনুমান কৰা হৈছে তো যেটো আমাৰ ইকোনমিক সাৰ্ভে হয় বাজেটৰ আগে আগে ইকোনমিক সাৰ্ভে কৰা হয় আৰু এই সাৰ্ভে ৰিপৰ্ট মতে ইয়াত যেটো ৰিয়েল জিডিপি হ'ব 7.4 হ'ব আৰু যেটো আমাৰ ভিজিএ গ্ৰোথ হ'ব 7.3% হ'ব বুলি ইয়াত অনুমান কৰা হৈছে তো ইয়াতে এই ভিডিঅ'টিত আমি বাজেটৰ ওপৰত প্ৰশ্ন লোৱা নাই যেটো বাজেট ফেব্ৰুৱাৰীত আহিছে আৰু আমি ইয়াতে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্সখিনি ইয়াত আলোচনা কৰিছো তো বাজেটৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম তো আজিৰ ভিডিঅ'টিত আমি এইখিনি কুৱেশ্যন আলোচনা কৰিলো জানুৱাৰী মাহৰ ইম্পৰ্টেন্ট প্ৰশ্নবিলাক তো যিকোনো এক্সামৰ বাবে আপোনালোকে এই কুৱেশ্যনছ বিলাক চাব পাৰে বাকি আপোনালোকে নোটছ কৰি ল'ব ইম্পৰ্টেন্ট পইণ্টছ বিলাক বা কিবা নতুন কিবা থাকিলে সেইখিনি আপোনালোকে পৰৱৰ্তী সময়ত এড কৰি ল'ব তো তেতিয়া আপোনালোকৰ এক্সামত ৰিভিজন কৰাৰ ক্ষেত্ৰত বা প্ৰিপাৰেচন কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব ঠিক আছে তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ